যদি আপোনালোকক অনুৰোধ ছ'চিয়েল মিডিয়া হওক বা ইউটিউব চেনেল বা বিভিন্ন ধৰণৰ মিডিয়াই ভাওনা প্ৰচাৰ কৰিব। আমাৰ ভাওনা প্ৰচাৰ কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা নাই, কিন্তু ভাওনা যি প্ৰচাৰ মানে ৰেকৰ্ডিং বা এনেকুৱা কৰিবলৈ আহিব তাত কিন্তু আমি লাইভৰ ব্যৱস্থাটো কৰিবলৈ দিয়া নহ'ব। প্ৰতিযোগিতা উপসমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে সকলোলৈকে অনুৰোধ জনাইছোঁ, এইকেইদিন আমাৰ লগত সহযোগিতা কৰক আপোনালোক সকলোৱে। ইতিমধ্যে উদযাপন সমিতিৰ সন্মানীয় সম্পাদক মহোদয়ে আপোনালোকক অৱগত কৰিছে যে আপোনালোকে এই ভাওনাসমূহ ৰেকৰ্ডিং কৰাৰ ক্ষেত্ৰত আমাৰ তৰফৰ পৰা কোনো ধৰণৰ বাধা নিষেধ নাই, কিন্তু সেই প্ৰতিযোগিতা চলি থকা সময়ৰ পৰা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণৰ দিনলৈকে আমি লাইভ দিয়াৰ কোনো ব্যৱস্থা ৰাখিব বিচৰা নাই। আপোনালোক নমস্কাৰ বন্ধুসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে SK যুৱ সমাজ ইউটিউব চেনেল আৰু মই উপস্থিত আছোঁ জাজি ফুলপানী চিগা শিশু ভাওনাৰ প্ৰতিযোগিতাৰ স্থলীত। অৰুণোদয় সাংস্কৃতিক গোষ্ঠী উদ্যোগত অনুষ্ঠিত হোৱা সদৌ অসম শিশু ভাওনাৰ প্ৰতিযোগিতাৰ সামগ্ৰিক পৰিৱেশটোক কিদৰে সজাই তুলিছে পোনপ্ৰথমে আপোনালোকক আমি দেখাই দিবলৈ চেষ্টা কৰোঁ। 20 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ কালিলৈৰ পৰা আৰম্ভ হ'ব ভাওনা প্ৰতিযোগিতা আৰু এতিয়াও এই প্ৰস্তুতি চলি আছে। চাওক, সকলো হাতে কামে লাগি গৈছে, প্ৰতিটো দিশ সুন্দৰ ৰূপত সজাবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু খুব সুন্দৰ ৰূপত সজাই তুলিছে এই ভাওনাৰ স্থলী। গতিকে লৈ সম্পূৰ্ণ ৰূপত আপোনালোকে ভিডিঅ'টি চাওক। আৰু এই ভিডিঅ'টিৰ জৰিয়তে কমিটিয়ে এটা মন্তব্য আগবঢ়াইছে ইউটিউবাৰ, ফেচবুকাৰ আৰু ছ'চিয়েল মিডিয়াৰ লগত জড়িত থকা সকলো ব্যক্তিৰ বাবে গুৰুত্বপূৰ্ণ এটা কথা। আপোনালোকে সম্পূৰ্ণ ৰূপত ভিডিঅ'টো চাই থাকক, তেতিয়াহে আপোনালোকে বুজি পাব। এয়া চাওক, ভাওনাৰ মূল ষ্টেজলৈ আহিছোঁ। এইফালে খুব সুন্দৰ ৰূপত তেখেতলোকে ডেক'ৰেশ্যন কৰি আছে। প্ৰিয় দৰ্শক, এই ভিডিঅ'টো যিসকল ব্যক্তিয়ে চাই আছে তেওঁলোকৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ। শিশু ভাওনাৰ প্ৰতিযোগিতাৰ প্ৰাইজসমূহ এনেধৰণৰ আছে। প্ৰথম শ্ৰেষ্ঠ দলে লাভ কৰিব 50,000 টকা, দ্বিতীয় শ্ৰেষ্ঠ দলে লাভ কৰিব 40,000 টকা আৰু তৃতীয় শ্ৰেষ্ঠ দলে লাভ কৰিব 30,000 টকা। চতুৰ্থ দল ৰাখিছে তেওঁলোকে 20,000 টকা দিছে আৰু পঞ্চম শ্ৰেষ্ঠ দলে লাভ কৰিব নগৰত 10,000 টকা। এইদৰে বহুকেইটা প্ৰাইজ তেখেতলোকে ৰাখিছে আৰু ভাওনাৰ দলসমূহ এইখন লিষ্টতে আছে, আপোনালোকে চাই লওক। এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ, কমিটিয়ে এটা সিদ্ধান্ত দিছে, আপোনালোকে থাম্বনেইলত দেখি সকলোৱে ইতিমধ্যে গম পাইছে। এই ভাওনাৰ প্ৰতিযোগিতাভাগ কোনো মিডিয়াই, কোনো ইউটিউবাৰ হওক বা মিডিয়াই ফেচবুকাৰ হওক, কোনেও এই ভাওনা প্ৰতিযোগিতাভাগ লাইভ কৰিব নোৱাৰিব। আৰু অন্যথা আপোনালোকে টিমৰ দলৰ কোনো বিনা অনুমতিত সম্পূৰ্ণ ৰূপত আপোনালোকে ভাওনা ভাগ আপলোড কৰিব নোৱাৰিব। গতিকে লৈ আপোনালোকে সম্পূৰ্ণ ৰূপত যদি ভাওনা ভাগো দিব বিচাৰে তেন্তে আপোনালোকে আচলতে দলটি মতামত জানি লৈহে আপোনালোকে এইখিনি কাম কৰিব পাৰিব। এই শিশু ভাওনাৰ প্ৰতিযোগিতাৰ প্ৰথমখন উদ্বোধক হিচাপে থাকিব কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱ। গতিকে লৈ সকলো উপস্থিত থাকিব বুলি আশা ৰাখিলোঁ। আৰু এইখিনিতে আপোনালোকক কমিটিয়ে কি কি অনুৰোধ জনাইছে এই কথাখিনি আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ। সমূহ অসমবাসীলৈ আমি সচেতন পৰা নিবেদন কৰিছোঁ। অৰুণোদয় সাংস্কৃতিক গোষ্ঠী ফুলপানী চিগাৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে আমি যিভাগি সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতা আয়োজন কৰিবলৈ লৈছোঁ, সমূহ অসমবাসী ৰাইজৰ সহযোগিতাৰ উপস্থিতি আমি একেলগে কামনা কৰিছোঁ। যিসকল ভাওনা দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বিচাৰি আমাক অৰ্পণ কৰিছিলে অনলাইন যোগে, তেখেতক সবাৰে চৰণত আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকল বাদ পৰি গ'ল, 14 মানে আমাৰ 7 দিনীয়া অনুষ্ঠানটোত মাত্ৰ 14খন ভাওনাক আমি ইয়াত ৰাখিব লগা হ'ল। যিসকল ভাওনা দল ইয়াত আমাৰ আজি ভাওনা পৰিৱেশনৰ বাবে আগবাঢ়ি আহিছে, তেখেতলোকলৈ আমি শুভেচ্ছা, ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু যিসকলে আমাক এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ যাওঁতে প্ৰথম পৰ্যায়তে তেখেতলোকে নাট আমাক অৰ্পণ কৰি যেনেধৰণে এটা অসমৰ চাগে ভাওনা ইতিহাসত এটা বিৰল মানে ৰেকৰ্ড হৈছিলে যে 78খন ভাওনা নাট আমাৰ পাণ্ডুলিপি জমানাই আমাৰ হাতলৈ আহিছিলে অনলাইন যোগে। কিন্তু আমি দুৰ্ভাগ্য, আমি যিহেতু 7 দিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লৈছোঁ, আমি 14খনেই ৰাখিব লাগিব। গতিকে সেই ইয়াত যিকেইটা দলক আমি ধৰক অংশগ্ৰহণৰ বাবে সুবিধা দিলোঁ,
তেখেতলোকৰ বাদে বাদ পৰি যোৱা দলকেইটাৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী। অনাগত দিনত তেখেতলোকসকলৰ ভাওনা চাম যদি আমি ভৱিষ্যতে আকৌ পদক্ষেপ ল'ম। তথাপিও কোনো বিৰূপ ভাৱ নাৰাখি অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাৰ ক্ষেত্ৰত তেখেতলোক যাতে উপস্থিত থাকে ইয়াকে কামনা কৰিছোঁ। আৰু বিনম্ৰতাৰে আমি এই মাধ্যমৰ যোগেদি আপোনালোকক ছ'চিয়েল মিডিয়া হওক বা ইউটিউব চেনেল বা বিভিন্ন ধৰণৰ মিডিয়াই ভাওনা প্ৰচাৰ কৰিব। আমাৰ ভাওনা প্ৰচাৰ কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা নাই, কিন্তু ভাওনা যি প্ৰচাৰ মানে ৰেকৰ্ডিং বা এনেকুৱা কৰিবলৈ আহিব তাত কিন্তু আমি লাইভৰ ব্যৱস্থাটো কৰিবলৈ দিয়া নহ'ব। যদি ৰেকৰ্ডিং কৰিব পাৰে ভাওনাখন তাত আমাৰ কোনো অসুবিধা নাই বা আমাৰ সমিতি বা আমাৰ উদযাপন সমিতিও তাত কোনো বাধা আৰোপ নকৰে, কিন্তু লাইভ যোগে ভাওনা সম্প্ৰচাৰিত কৰাৰ বিষয়টো যাতে সকলোৱে এই মাধ্যমৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে সেইটো আমাৰ মানে বন্ধ। আৰু কোনো দলে ভাওনা দলে ওজৰ আপত্তি কৰে যে সম্পূৰ্ণ ভাওনাখন দি দিলে তেওঁলোকে ফ্ৰেমটো বেলেগেও কপি কৰিব পাৰে। এই ক্ষেত্ৰত সম্পূৰ্ণ ভাওনাখন আপলোড দিয়াৰ ক্ষেত্ৰত আপোনালোকে কি ক'ব? সম্পূৰ্ণ ভাওনাখন আপলোড দিয়াৰ ক্ষেত্ৰত আমি উদযাপন সমিতি জগৰীয়া নহয়। গতিকে ভাওনাখন যিহেতু তেওঁলোকে যিটো মুহূৰ্তত ৰেকৰ্ডিং কৰিব সেই ৰেকৰ্ডিং কৰাৰ পাছত ভাওনাখন শেষ হোৱাৰ পাছত দলৰ পৰিচালক বা দলীয় সদস্যৰ লগত আলোচনা কৰি ল'ব তেওঁলোকে। ইয়াতে যিহেতু লগ পাব যে পাৰিম নে নোৱাৰিম, যদি দলটোৱে কয় নোৱাৰিব তেতিয়া নিদিব, যদি পাৰিব বুলি কৈ দিব পাৰে, তাত আমাৰ আপত্তি নাই। তেওঁলোকে ৰেকৰ্ডিং কৰাত আমাৰ কোনো আপত্তি নাই। আৰু আমাৰ উদযাপন কি প্ৰতিযোগিতা উপসমিতিৰ সন্মানীয় সম্পাদক মহোদয় আছে পল্লৱজ্যোতি গগৈ, তেখেতে ইয়াৰ বিষয়ে নমস্কাৰ। কালিলৈ 24 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰ তাৰিখলৈকে সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতা আৰম্ভ হ'ব। আমি প্ৰতিযোগিতা উপসমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে সকলোলৈকে অনুৰোধ জনাইছোঁ এই কেইদিন আমাৰ লগত সহযোগিতা কৰক আপোনালোক সকলোৱে। ইতিমধ্যে উদযাপন সমিতিৰ সন্মানীয় সম্পাদক মহোদয়ে আপোনালোকক অৱগত কৰিছে যে আপোনালোকে এই ভাওনাসমূহ ৰেকৰ্ডিং কৰাৰ ক্ষেত্ৰত আমাৰ তৰফৰ পৰা কোনো ধৰণৰ বাধা নিষেধ নাই, কিন্তু সেই প্ৰতিযোগিতা চলি থকা সময়ৰ পৰা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণৰ দিনলৈকে আমি লাইভ দিয়াৰ কোনো ব্যৱস্থা ৰাখিব বিচৰা নাই। আপোনালোকৰ সমূহ যিসকল এই ক্ষেত্ৰত জড়িত ব্যক্তি আছে আমি তেখেতসকললৈ এইটো বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আপোনালোকে সহযোগিতা নিশ্চয় কৰিব। আৰু যিটো কথা ইতিমধ্যে উল্লেখ কৰিছিলে যে সম্পূৰ্ণকৈ ভাওনাখন পিছৰ পৰ্যায়ত দিব পাৰিবনে নোৱাৰিব, সেইটো আমাৰ প্ৰতিযোগিতা সমিতিৰ তৰফৰ পৰা কোনো ধৰণৰ একো আমি নিৰ্দেশাৱলী দিয়াৰ ব্যৱস্থা কৰা নাই। সেই দলসমূহৰ লগতে যোগাযোগটো কৰি তেওঁলোকে অনুমতিটো ল'লে নিশ্চয় ভাল হ'ব, কাৰণ সেইটো সম্পূৰ্ণ দলটিৰ এটা ব্যক্তিগত বিষয় হয়। সেই বিষয়টোত আমি বিশেষকৈ সোমাব বিচৰা নাই। মাত্ৰ প্ৰতিযোগিতাৰ 14খন ভাওনাৰ যি লাইভ টেলিকাষ্ট কৰাৰ ব্যৱস্থা আছে সেই ব্যৱস্থাটো আমি মানে স্থগিত ৰাখিছোঁ। লাইভ টেলিকাষ্টটো কৰাটোৰ পৰা বিৰত থাকক আপোনালোকক, সেইটো আমাৰ বিনম্ৰ অনুৰোধ। ৰেকৰ্ডিং কৰাৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ বাধা নিষেধ নাই। এইখিনিয়ে কথা। ধন্যবাদ।